ওয়েলকাম ব্যাক মই উপস্থিত হইছো অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 11 লেসনৰ নাম হৈছে চিলড্ৰেন অফ দ্য ৰেইনবো ৰামধেনুৰ শিশু এই কবিতাটোৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আজি আমি আলোচনা কৰিম কবিতাটোত যিকেইটা প্ৰশ্ন আছে এই প্ৰশ্নকেইটা আমি ভালদৰে ডিটেইলছত অসমীয়া ভাষাত আলোচনা কৰিম আৰু যিসকলে এই কবিতাটো এতিয়ালৈকে বুজা নাই বা পঢ়া নাই তেওঁলোকে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ চাই লোৱা এই কবিতাটোৰ অসমীয়া এক্সপ্লেনেশন একদম ইজি ভাবে কৰা আছে চাই লবা ওকে এতিয়া আমি এই কবিতাত দিয়া প্ৰশ্ন উত্তৰ কেটা আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চোৱা আৰু ভালদৰে প্ৰশ্ন কেটা বুজি লোৱা ঠিক আছে বলা আমি পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথম চোৱা কি কৈছে এনসাৰ দা ফলোইং কোৱেশ্চনস তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ উত্তৰ দিয়া বুজি পাইছানে একদম ইজি এন্ড শৰ্ট উত্তৰ তোমালোকে ভালদৰে চাই লোৱা আৰু লিখি লোৱা সো প্ৰথম প্ৰশ্ন হৈছে হু ইজ দা পয়েট অফ দা পয়েম চিলড্ৰেন অফ দা ৰেইনবো চিলড্ৰেন অফ দা ৰেইনবো এই কবিতাটোৰ লেখক কোন আমি জানো এই কবিতাৰ লেখক কোন C.J. Heck is the poet of the poem Children of the Rainbow C.J. Heck হৈছে এই কবিতাটোৰ লেখক কোৱেশ্চন নম্বৰ 2 সোৱা about whom কাৰ বিষয়ে is the poet talking লেখকে কথা কৈ আছে বা কৈ আছে to her তাইক ৰেইনবোৰ বিষয়ে বুজি পাইছানে মানে এই ৰামধেনু যে ৰেইনবো এই ৰেইনবোৰ বিষয়ে কাৰ হৈতে কবিয়ে কথা পাতি আছে সোৱা কিহৰ বিষয়ে কথা পাতি আছে the poet is talking to her grandmother কবিয়ে তাইৰ আইতাকৰ হৈতে মানে দাদিৰ হৈতে কথা পাতি আছে about a girl এজনী ছোৱালীৰ বিষয়ে with chocolate brown skin এনেকুৱা এজনী ছোৱালী যাৰ গাৰ ৰং হৈছে চকলেটৰ দৰে মুগা বৰণৰ ঠিক আছে সেই মুগা বৰণৰ চকলেটিয়া ছোৱালীজনীৰ বিষয়ে তাইৰ দাদিৰ হৈতে কথা পাতি আছে ওকে এইটো হৈছে আনসাৰ চাই লোৱা ভালকে ঠিক আছে এতিয়া সোৱা কোৱেশ্চন নম্বৰ 3 why do the other children tease the girl কিয় আন শিশুবিলাকে ছোৱালীজনীক উপহাস কৰে বা ঠাট্টা কৰে ইটিকিং কৰে ওকে ইয়াৰ আনসাৰ হৈছে the other children tease the girl অন্যান্য শিশুবিলাকে এই ছোৱালীজনীক উপহাস কৰে because কাৰণ of the color of her skin কাৰণটো হৈছে তাইৰ যিটো গাৰ ৰং এই ৰংটো চাই ৰঙৰ কাৰণে সকলোৱে তাইক ঠাট্টা কৰে তাইক ধেমালি কৰে তাইক উপহাস কৰে এই কাৰণে সো আনসাৰটো তোমালোকে ভালদৰে লিখি লোৱা বুজি পাইছা নহয় সবে যদি বুজি পাইছা তেতিয়াহলে ভিডিওটো দবাই লাইক কৰি দিয়া আৰু যিসকলে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখা ঠিক আছে কাৰণ এই চেনেলত তোমালোকে ক্লাস একদম 5 ৰ পৰা 8 লৈকে অসম জাতীয় বিদ্যালয়ৰ ইংৰাজী বিষয়টোৰ যিকোনো সমস্যাৰ সমাধান পাবা ওকে হেতু গ্ৰামাৰ সেকশন হক হেতু টেক্সট বুক সেকশন হক ৰিডিং সেকশন ৰাইটিং সেকশন এভৰিথিং সলিউশন পাবা ঠিক আছে সোৱা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে what does the grandmother say about the children আইতাকে দাদিয়ে মানে শিশু বিলাকৰ বিষয়ে কি কয় what does the grandmother say about the children আইতাকে শিশুবোৰৰ বিষয়ে কি কয় আনসাৰটো হৈছে the grandmother says that all children the grandmother says that all children যে আইতাকে কি কয় গুটেই লৰাছলি বিলাক গুটেই শিশুবিলাক irrespective of the color of their skin irrespective of the color of their skin তেওঁলোকৰ যি গাৰ ৰং আছে এই গাৰ ৰংটোক কি কৰিব নালাগে অসন্মান কৰিব নালাগে irrespective কৰিব নালাগে are the most beautiful gifts of one's life সেইবিলাক হৈছে যে যাৰ যিটো ৰং আছে সেই ৰংটো হৈছে তেওঁক দিয়া এটা পুৰস্কাৰ বুজি পাইছা নাই কাৰণ ঈশ্বৰৰ তৰফৰ পৰা দিয়া হেতু এটা পুৰস্কাৰ কাৰণ তেওঁৰ নিচিনা মই হ'ব নোৱাৰো তেওঁ মোৰ নিচিনা হ'ব নোৱাৰে সেই কাৰণে কৈ আছে যে কোনো মানুহৰ ৰং বা কোনো শিশুৰ ৰঙে কি কৰিব নালাগে irrespective আমি কৰিব নালাগে এইটোৱে কৈছে বুজি পাইছানে এইটো হৈছে আনসাৰ ভালদৰে চাই লোৱা কোৱেশ্চন নম্বৰ 5 সোৱা I think মই ভাবো dash her frown এই লাইনটোৰে what does the poet say in these lines এই লাইনবোৰত এই শাৰীবোৰত কবিয়ে কি কৈছে বা কি বুজাইছে ওকে ইয়াত সোৱা কি কোৱা হৈছে the poet says that she feels sad কবিয়ে কৈছে যে তাই দুখী অনুভৱ কৰিছে when যেতিয়া she sees the girl frown যেতিয়া তাই ছোৱালীজনীক
মন বেজাৰ কৰি থকা দেখা পাইছে বা চকুৰ ভ্ৰু কুচ খুৱাই ৰাখি থোৱা দেখা পাইছে ফ্ৰাউন মানে ইয়াক বুজায় বিকজ কাৰণ she thinks তাই ভাবে যে the girl is the nicest যে ছোৱালীজনী হৈছে আটাইতকৈ ধুনীয়া যেনেকুৱা মানে তাই এনেকুৱা ছোৱালী কেতিয়াও দেখা নাই মানে ছোৱালীজনী ইমান ধুনীয়া তাইৰ মতে মানে লেখিকাৰ মতে এনেকুৱা ছোৱালী আৰু তাই কেতিয়াও দেখা নাই বা লগ পোৱা নাই বুজি পাইছা নাই কিন্তু এনেকুৱা ধুনীয়া ছোৱালীজনীক কিয় অন্য ল'ৰা ছোৱালী বিলাকে বা মানুহে ঠাট্টা কৰে উপহাস কৰে যাৰ কাৰণে তাই মন বেজাৰ কৰি ৰাখে মনত দুখ পায় সেইটো বুজাই আছে মাই ডিয়াৰ ষ্টুডেন্টস ধুনীয়াকে প্ৰশ্নৰ উত্তৰটো লিখি লোৱা ঠিক আছে ভালদৰে লিখি লোৱা চাই ভুল কৰি নিলিখিবা কাৰণ তোমালোকে আখৰবিলাক ধৰিব নোৱাৰা যেনেকুৱা পকোৱা থাকে তেনেকে পকাই খালি লিখি থোৱা আখৰ কি লিখিছো ভালকে বুজিবলৈ যত্ন কৰিবা মোবাইলটো এনেকে পথালিকে ধৰিবা ঠিক আছে সো এতিয়া আমি আৰু এটা কোৱেশ্চন আছে হেতু আলোচনা কৰিম লাষ্ট এন্ড ফাইনাল কোৱেশ্চন নম্বৰ 6 ৰাইট ৰেইমিং ওয়াৰ্ডস ফ্ৰম দা পোয়েম কবিতাটোৰ পৰা ৰেইমিং ওয়াৰ্ড লিখিব দিছে কেইটামান ৰেইমিং ওয়াৰ্ড কোনবিলাক যিবিলাক শব্দৰ শেষৰ সাউন্ড এন্ড লেটাৰ মিল থাকে সেইবিলাকক ৰেইমিং ওয়াৰ্ড বুলি কোৱা হয় সো ইয়াতে 4 পেয়াৰ্স মান ৰেইমিং ওয়াৰ্ড লিখি দিছো প্ৰথমটো হৈছে sky high okay skin within brown frown no do sound and letter মিল থাকিব লাগে দুটাৰ পৰা এটা ওকে তো এইখিনি হৈছে এই কবিতাটোৰ পৰা কোৱেশ্চন আনসাৰ সো গুটেইখিনি কোৱেশ্চন আনসাৰ তোমালোকক লিখাই দিছো যদি তোমালোকে এই ভিডিওটো তোমালোকৰ উপকাৰ হোৱা বুলি ভবা তেতিয়াহলে সকলো এই ভিডিওটো লাইক কমেন্ট এন্ড শেয়াৰ কৰি দিয়া আৰু নতুন চোৱাসকলে চেনেলটো সাবস্ক্ৰাইব কৰি যোৱা ঠিক আছে so press the bell icon for more educational videos keep learning stay confident thank you bye bye